নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 6ৰ অসমীয়া পাঠ্যপুথিত থকা 5 নম্বৰ পাঠ ৰিমঝিম বৰষুণ আহে। এই পাঠটিৰ অন্তৰ্গত তোমালোকৰ ক্ৰিয়াকলাপত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ অতি ভালকৈ আলোচনা কৰা হৈছে আৰু বহুত ভালকৈ বুজাই দিয়া হৈছে আৰু প্ৰশ্নৰ উত্তৰবোৰ অতি চুটিকৈ আৰু সহজতে বুজি পোৱাকৈ লিখি দিয়া হৈছে যাতে তোমালোকে সোনকালে বুজি পোৱা আৰু সোনকালে এইবোৰ পঢ়ি শেষ কৰিব পাৰা। আৰু কোনবোৰ বস্তু তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়, কোনবোৰ বস্তু এক্সামত আহিব, সেইবোৰ বস্তু ভালকৈ কৈ দিয়া হৈছে আৰু বুজাই দিয়া হৈছে আৰু অকল ইম্পৰ্টেণ্ট বস্তুবোৰহে আলোচনা কৰা হৈছে। গোটেইখিনি কিন্তু তোমালোকৰ যিবোৰ এক্সামত নাহে সেইবোৰ আলোচনা কৰা হোৱা নাই। চ' ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকা। পাঠভিত্তিক ক্ৰিয়াকলাপৰ 1 নম্বৰত আছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তিটো পূৰ কৰা। ইয়াত কি কৈছে, তলত এটা প্ৰশ্ন দিয়া আছে আৰু 4টাকৈ অপশ্যন দিয়া আছে বা 4টাকৈ উত্তৰ দিয়া আছে। কোনটো শুদ্ধ হ'ব সেইটো বাছি উলিয়াব লাগিব। তাৰপিছত কি কৰিব লাগিব, ইয়াত যদি ইয়াত ক নম্বৰটো হয় ইয়াত ক নম্বৰটো ভৰিব লাগিব, যদি খ নম্বৰ হয় খ নম্বৰটো ভৰিব লাগিব আৰু গ নম্বৰটো হ'লে গ নম্বৰটো এনেকৈ পূৰ কৰিব লাগিব বা যদি ঘ নম্বৰ হয় ঘ নম্বৰটো পূৰণ কৰিব লাগিব। ঠিক আছে, এতিয়া চোৱা তোমালোকে 1 নম্বৰ প্ৰশ্নটোত কি দিছে। 1 নম্বৰত আছে ৰ'দত গছৰ সেউজী পাতবোৰ কিদৰে থাকে। এইটো ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব, দ খাই থাকে। এতিয়া দ খাই থাকে, ইয়াত কিমান নম্বৰ এনচাৰ হ'ল, ইয়াৰ খ নম্বৰটো ইয়াৰ এনচাৰ হ'ল। গতিকে এই বৃত্তিটোত থকা কোনটো আমি পূৰ কৰিব লাগিব, খ নম্বৰটো পূৰ কৰিব লাগিব, এনেকৈ যে এইটো এনচাৰ হয় এনেকৈ। তোমালোকে এইটো ভুল নকৰিবা। ইয়াত চোৱা তোমালোকে এই প্ৰশ্নটোৰ যিটো শুদ্ধ উত্তৰ, ইয়াত 4টা উত্তৰ দিয়া আছে, গোটেইকেইটা কিন্তু শুদ্ধ নহয়। ইয়াৰে যোনটো শুদ্ধ হ'ব সেইটো ছাপ'জ আমাৰ ইয়াৰ কাৰেক্ট এনচাৰ কি, খ নম্বৰটো কাৰেক্ট এনচাৰ, গতিকে ইয়াৰ খ নম্বৰটো পূৰ কৰিব লাগিব। এই বাকচত থকা 4টা অপশ্যন আছে, ইয়াত খটো আমাৰ শুদ্ধ ওলাইছে, আমি খটো পূৰ কৰি দিম। ঠিক তেনেদৰে পিছৰটো প্ৰশ্ন আছে আমালোকৰ, কবিয়ে কবিতাটোত কি গণিব নোৱাৰাৰ কথা কৈছে। কি গণিব নোৱাৰাৰ কথা কৈছে, কাৰেক্ট এনচাৰ হ'ব খ নম্বৰটো ঘাঁহ বন গণিব নোৱাৰাৰ কথা কৈছে। চ' ইয়াত যদি খ নম্বৰ উত্তৰটো হয় ইয়াত কি হ'ব, ইয়াতো খ নম্বৰটো আমি পূৰ কৰিব লাগিব। বুজিছা তোমালোকে। এইবোৰ তোমালোকে কি কৰিবা, যেতিয়া তোমালোকে এতিয়া ভিডিঅ'টো চাই থকা সময়তে কি কৰিবা, তোমালোকে কাঠ পেঞ্চিলেৰে দাগ দি ল'বা, নাইবা তোমালোকে নিজৰ বহীত লিখি ল'বা। অকল কিন্তু ভিডিঅ'টো চাই লাভ নাই, তোমালোকে প্ৰশ্নৰ উত্তৰবোৰ লিখি ল'ব লাগিব, ভালকৈ পঢ়িব লাগিব। ঠিক আছে, ইয়াত 2 নম্বৰত আছে তোমালোকৰ ক্ৰিয়াকলাপৰ শব্দ অৰ্থ মিলাও আহা। কি কৰিব লাগিব, শব্দৰ অৰ্থ মিলাব লাগিব। এইফালে শব্দ দিয়া আছে আৰু এইফালে কি দিয়া আছে, অৰ্থ দিয়া আছে। এতিয়া কি কৰিব লাগিব, মিলাব লাগিব। ঠিক আছে, কি আছে, দ খাইৰ অৰ্থ কি হ'ব, বেকা হৈ মূৰ তল কৰি, ইয়াৰ এনচাৰ হ'ব এইটো। ঠিক আছে, তাৰপিছত ইয়াত চোৱা তোমালোকে অফন্দি থকাৰ কি অৰ্থ কি হ'ব, অফন্দি থকাৰ অৰ্থ হ'ব ঠেহ। তাৰপাছত কি আছে তোমালোকৰ বজালে কি আছে, বাজলে হ'লে কি হ'ব, বাহিৰলৈ। ঠিক আছে, কি হ'ব, বাজলে হ'লে কোনটোৰ লগত হ'ব, বাহিৰলৈ, ইয়াৰ অৰ্থ বাহিৰলৈ। তাৰপাছত কি আছে তোমালোকৰ ভাহে মানে উপঙে, এইটো তোমালোকে জানাই। ভাহে মানে কি, উপঙে। ইয়াত সুন্দৰকৈ দিয়া আছে, তোমালোকৰ এইবোৰ তোমালোকে লিখিব নালাগে, সময় নষ্ট কৰিব নালাগে। এইবোৰ তোমালোকে কি কৰিবা, তোমালোকৰ কিতাপতে কিন্তু তোমালোকে কি কৰিবা, কাঠ পেঞ্চিলেৰে দাগ দি ল'বা। যিহেতু আজিকালি তোমালোকক বহীবোৰ উভতাই স্কুলত দিব লাগে, যেতিয়া তোমালোকে 6 পাছ কৰি যাবা, স্কুলত তোমালোকে বহীবোৰ ঘূৰাই দিব লাগে, বেলেগ ষ্টুডেণ্টে আকৌ পঢ়িব। তোমালোকে সেইকাৰণে কি কৰিবা, কাঠ পেঞ্চিলেৰে কৰিবা। কাঠ পেঞ্চিলেৰে কৰিলে কি হয়, আকৌ কিবা কাৰণত যদি এটা ভুল হৈ যায় তোমালোকে ৰবাৰেৰে মুচি নতুনকৈ আৰু দাগ দিব পাৰিবা। ঠিক আছে, এইবোৰ তোমালোকে ভালকৈ বহীত কাঠ পেঞ্চিলেৰে দাগ দি ল'বা, নাইবা তোমালোকৰ বহীত লিখি ল'বা। আৰু লিখি ল'লে কি হ'ব, লগে লগে তোমাৰ বস্তুটো থাকি যাব আৰু পাহৰি নাযাবা। 3 নম্বৰত আছে কি, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰত আছে কবিয়ে পথাৰ আৰু গছৰ সেউজী পাতবোৰ ৰ'দত কেনেদৰে থাকে বুলি কৈছে।
উত্তৰ হ'ব কবিয়ে কৈছে ৰ'দত পথাৰ শুকাই থাকে আৰু গছৰ সেউজী পাতবোৰ দ খাই থাকে। খ নম্বৰত কৈছে কবিয়ে পানীৰ টোপালবোৰ কিয় গণি শেষ কৰিব নোৱাৰ বুলি কৈছে। ইয়াৰ উত্তৰ হ'ব কাৰণ বৰষুণৰ টোপালবোৰ ইমান বেছি যে গণি শেষ কৰিব নোৱাৰি। তোমালোকে নিজে এবাৰ ভাবি চাবাচোন, পানীবোৰ আমি পানীৰ টোপাল আমি কেতিয়াবা গণি শেষ কৰিব পাৰিম নেকি? ইমানখিনি পানী একেলগে পৰে, ইমান ফোঁটা পানী একেলগে পৰে, তোমালোকে পাৰিবা জানো? কেতিয়াও নোৱাৰা। গ নম্বৰত আছে তোমালোকৰ কবিয়ে কি গীত শুনি ভাল পায়? উত্তৰ হ'ব কবিয়ে ৰিমঝিম বৰষুণৰ শব্দৰ গীত শুনি ভাল পায়। কি ভাল পায় কবিয়ে? এই ৰিমঝিম বৰষুণৰ শব্দ শুনি ভাল পায়। তোমালোকে ভাল কৰি মন দি শুনিবা। যেতিয়া তোমালোকে বৰষুণ পৰি থাকে আমাৰ ঘৰৰ টিনত বা ছালত, চাবা এটা ৰিমঝিম এটা চাউণ্ড আহি থাকে। সেই শব্দটো কি কৰে? কবিয়ে শুনি ভাল পাইছিল। তোমালোকে যদি এই বৰষুণৰ শব্দ যোনে ভাল পোৱা, তোমালোকে কমেণ্ট কৰি জনাবাচোন কোনে কোনে বৰষুণ ভাল পোৱা। তাৰপিছত তোমালোকৰ আছে ঘ নম্বৰ প্ৰশ্ন। কবিতাটোত কোনে কোনে হাঁহে, ওফন্দে, পাতে আৰু চকু পানী টকে বুলি কৈছে? এইটো কিন্তু তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়। তোমালোকে এই প্ৰশ্নৰ উত্তৰবোৰ তোমালোকে কি কৰিবা? লিখি ল'বা। বাকীখিনি তোমালোকে বহীত দাগ দি ল'লে হৈ যাব, কিন্তু এই প্ৰশ্নৰ উত্তৰবোৰ তোমালোকক কি কৰিব লাগিব? লিখি ল'ব লাগিব। এতিয়া তোমালোকে ভিডিঅ'টো চাই আছা, যেতিয়া ভিডিঅ'টো শেষ হৈ যাব পিছত তোমালোকৰ কি হ'ব? মনত নাথাকিব। কিন্তু যদি তোমালোকে বহীত লিখি থোৱা, একে সময়তে দুটা বস্তু হৈ যাব। পিছত যেতিয়া তোমালোকে এক্সাম দিব যাব, তাৰ আগত এবাৰ চাই গ'লে হৈ যাব। ঠিক আছে? কি আছিল প্ৰশ্নটো? কবিতাটোত কোনে কোনে হাঁহে, ওফন্দ, পাতে আৰু চকু পানী টকে বুলি কৈছে? ইয়াৰ উত্তৰ কি হ'ব? বিজুলীয়ে হাঁহে, ডাবৰে ওফন্দ পাতে আৰু আকাশ চকু পানী টকে বুলি কবিয়ে কৈছে। এই চকুৰ পৰা আকাশৰ পৰা পানী টোপাল কৰি পৰে কাৰণে কি কৈছে? চকু পানী টকে। ঠিক আছে? তাৰপিছত কি আছে তোমালোকৰ? 9 নম্বৰ প্ৰশ্ন আছে। কবিয়ে কাগজৰ নাও কেতিয়া আৰু ক'ত মেলি দিয়ে? কবিয়ে কাগজৰ নাও কেতিয়া আৰু ক'ত মেলি দিয়ে? ইয়াৰ উত্তৰ হ'ব বৰষুণ আঁতৰিলে কবিয়ে নিজৰাত কাগজৰ নাও মেলি দিয়ে। কি কৰে? বৰষুণ আঁতৰিলে, যেতিয়া বৰষুণ শেষ হৈ যায়, কবিয়ে কি কৰে? তেতিয়া নিজৰাত কাগজৰ নাও মেলি দিয়ে। তোমালোকেতো নিশ্চয় কৰা। তোমালোকৰ বয়সৰ ল'ৰা ছোৱালীবোৰে মানে তোমালোকৰ বয়সত সকলোৱে কি কৰে? অলপ বৰষুণ আহিলে তোমালোকে কাগজেৰে কি কৰে? কাগজেৰে নাও বনাই পানীত মানে খেলি থাকে। তোমালোকে আকৌ সেইটো কাৰণে বেছি পানীত নাযাবা, কম পানীত, ঘৰৰ আশে পাশে সৰু সুৰা পানীত মানে খেলিব লাগে, নহ'লে প্ৰব্লেম হৈ যাব। 6 নম্বৰত আছে তোমালোকৰ কবিয়ে কোনে, ক'ত আৰু কি হৈ ভাহে বুলি কৈছে? এইটো ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। কবিয়ে ক'ত আৰু কি হৈ ভাহে বুলি কৈছে? ইয়াৰ উত্তৰ হ'ব কবিয়ে কৈছে যে নাওখনে ঢৌৱে ঢৌৱে নাচি নাচি নীলা আকাশত জন্তি হৈ ভাহে। হয়, এইটো কথা সঁচা কথা হয়। যেতিয়া এখন ডাঙৰ চাপ'জ বৰষুণৰ পিছত এখন ডাঙৰ ঠাইত পানী জমি আছে, তাত তোমালোকে যদি এখন বগা কাগজৰ সৰু নাও বনাই যদি তাত এৰি দিয়া, এইটো কি হয়? নীলা আকাশত জোনৰ দৰে দেখাত হয়। এই কথাটোৱে কৈছে কবিয়ে কৈছে যে নাওখন ঢৌৱে ঢৌৱে নাচি নাচি নীলা আকাশত জন্তি হৈ ভাহে। এতিয়া আছে তোমালোকৰ ক্ৰিয়াকলাপৰ 4 নম্বৰ আছে। 4 নম্বৰ প্ৰশ্ন। তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ বাছি উলিয়াই শব্দজালত ঘেৰ দিয়া আৰু লিখা। ইয়াত কি আছে তোমালোকে ভালকৈ মন দি চাবা। এইটো অলপ টান বস্তু হয়। এইটো কি হয়? শব্দজাল। ঠিক আছে? আৰু তোমালোকৰ তলত কি দিছে? প্ৰশ্ন দিছে। ক নম্বৰ, খ নম্বৰ, গ নম্বৰ আৰু ঘ নম্বৰ প্ৰশ্ন দিছে। আৰু ইয়াত কি দিছে? খালী বাকচ আছে। কিন্তু এইবোৰ কলমেৰে লিখা হৈছে যিহেতু, কিন্তু ইয়াত প্ৰথমতে খালী বাকচ আছিল। এতিয়া তোমালোকৰ পাঠটোৰ লগত মিল ৰাখি ইয়াত চোৱা তোমালোকে ক নম্বৰ প্ৰশ্ন কি দিছে? কবিয়ে কি বতাহে নাচি নাচি কথা পাতেহি বুলি কৈছে? ইয়াৰ উত্তৰটো তোমালোকে এই শব্দজালত বিচাৰিব লাগিব। এই ক নম্বৰৰ উত্তৰটো তোমালোকে কি কৰিব লাগিব? শব্দজালত বিচাৰিব লাগিব। যিহেতু আমি কবিতাটোত পঢ়িছোঁ এই পোৱালি কি হৈছে? কবিয়ে
এই পূবালী বতাহে নাচি নাচি কথা পাতে বুলি কৈছে। আমি ইয়াৰ পৰা এনচাৰটো খুঁজি পালোঁ, কাৰণ এইটো তোমালোকৰ কবিতাটো দিয়া আছে। চ' ক নম্বৰৰ প্ৰশ্ন কি হ'ব? এইখিনি পোৱালি, তোমালোকে লিখি ল'বা পোৱালি। ক নম্বৰৰ এনচাৰ কি? পোৱালি। ঠিক আছে, আৰু আকৌ এবাৰ কৈ দিছোঁ মই তোমালোকক, ক নম্বৰৰ এনচাৰটো কি হ'ব? ক নম্বৰৰ এনচাৰ হ'ব এইখিনি পোৱালি। ইয়াত চোৱা লিখা আছে পোৱালি বুলি লিখা আছে। ঠিক আছে, খ নম্বৰত তোমালোকে চোৱা কবিয়ে পানীৰ টোপ কি কৰিব নোৱাৰে বুলি কৈছে। আমি অলপ আগতে এটা উত্তৰত পঢ়িলোঁ, কবিয়ে পানীৰ টোপ গণিব নোৱাৰে বুলি কৈছিলে, তোমালোকে মনত আছে চাগে। ইয়াত তোমালোকে গণিব শব্দটো বাছি উলিয়াব লাগিব। ইয়াত চোৱা মই উলিয়াই ৰাখি দিছোঁ আগতে, গণিব ইয়াত দিয়া আছে। চ' ইয়াৰ খ নম্বৰৰ উত্তৰটো কি হ'ব? গণিব। কবিয়ে পানীৰ টোপ কি কৰিব নোৱাৰে? এই গণিব নোৱাৰে। হৈ গ'ল। ঘ নম্বৰত আছে কাৰ সেউজী পাত দ খাই থাকে। কাৰ থাকে? পাত কাৰ থাকে? গছৰ থাকে। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? গছ। ইয়াত চোৱা তোমালোকে গছৰ দিয়া আছে। ইয়াৰ উত্তৰটো কি হ'ব? গছৰ সেউজী পাত দ খাই থাকে। এইটো ইজি হৈ গ'ল। এতিয়া আছে তোমালোকৰ কি? ঘ। কবিয়ে ৰিমঝিমকৈ কি অহাৰ কথা কৈছে? তোমালোকে জানা কবিয়ে ৰিমঝিমকৈ বৰষুণ অহাৰ কথা কৈছিলে। এতিয়া তোমালোকে এই শব্দডালত বৰষুণ শব্দটো বাছি উলিয়াব লাগিব। মই তোমালোকক বাছি উলিয়াই দিছোঁ আগৰ পৰাই। এইটো চোৱা বৰষুণ ইয়াত শব্দটো দিয়া আছে, অকল তোমালোকে মিলাব লাগিব। মিলাই কি কৰিব লাগিব? এতিয়া এই বৰষুণ শব্দটো আকৌ কি কৰিব লাগিব? বাকচত লিখিব লাগিব। এই ঘ নম্বৰৰ চিধা যিটো বাকচ দিয়া আছে, ইয়াৰ উত্তৰটো লিখিব লাগিব। কবিয়ে ৰিমঝিমকৈ বৰষুণ অহাৰ কথা কৈছিলে। এইবাৰ তোমালোকে কাঠ পেঞ্চিলেৰে বাকচত ভৰি ল'বা আৰু এই শব্দজালখিনি এনেকৈ মিলাই ল'বা। ঠিক আছে, এতিয়া হ'ল তোমালোকৰ 5 নম্বৰ প্ৰশ্ন। তলত দিয়া কবিতাৰ স্থবক্ত গদ্য ৰূপত লিখা আৰু পঢ়া। এইটো তোমালোকক নালাগে, আমি ডাইৰেক্ট কি চাম, এইটোতো কিন্তু তোমালোকৰ এক্সামত নাহে, সেইকাৰণে আমি এইটো আলোচনা কৰা নাই। অকল যোনবোৰ বস্তু তোমালোকৰ এক্সাম পাৰ্সপেক্টিভত খুবেই ইম্পৰ্টেণ্ট আমি সেইবোৰ আলোচনা কৰিছোঁ। 6 নম্বৰত আছে কবিতাটোৰ পৰা অষ্টধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা। কি কৈছে? অষ্টধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা। অষ্টধ্বনি মানে শেষৰ ধ্বনিটো যিটো মিল থাকিব লাগিব। ইয়াত চোৱা তোমালোকে, মই এটা তোমালোকক উদাহৰণ দি দেখাই দিছোঁ। কি আছে? প্ৰথমতে যেনেকৈ আছে শুকাই, কি আছে? শুকাই আছে না? লাষ্টত কি আছে? লাষ্টত কি উচ্চাৰণ হৈছে? ঐ, শুকাই, আই বুলি উচ্চাৰণ হৈছে না? ইয়াত চোৱা তোমালোকে খাই, ইয়াতো ছেম শেষত কিন্তু ছেম আছে। ইয়াত চোৱা শুকাই, ইয়াত খাই, ইয়াত অকল শু নাই, ইয়াত খাই আছে। মানে উচ্চাৰণটো, শেষৰ উচ্চাৰণটো একে হ'ব। শুকাই খাই এনেকৈ বুজিছা তোমালোকে? এতিয়া তোমালোকে এনচাৰবোৰ চোৱা। শুকাই হ'লে কি হ'ব? খাই। আহে, এইটো চোৱা তোমালোকে হাঁহে। গণিব, এইটো চোৱা তোমালোকে শুনিব। দাগ দি দিয়া আছে, তোমালোকে ভালকৈ মিলাই ল'বা। বতাহে, কটাহে। বুজিছা? এতিয়া তোমালোকে বতাহে হ'লে কি হ'ব? কটাহে হ'ব। মানে লাষ্টৰ উচ্চাৰণখিনি শুনাত একে হ'ব লাগিব। অকণি, কি আছে? অকণি হ'ব কি? কণী। ওলাও, নাও। হৈ গ'ল। ইয়াত চোৱা তোমালোকে প্ৰতিটো তোমালোকৰ বেলেগ কালাৰ দিয়া আছে। ইয়াত দিয়া আছে নীলা কালাৰ, ইয়াত দিয়া আছে গোলপীয়া কালাৰ, ইয়াত দিয়া আছে ৰঙা কালাৰ। সেইকাৰণে তোমালোকৰ প্ৰব্লেম নহ'ব। তোমালোকে কিতাপত কাঠ পেঞ্চিলেৰে দাগ দি মিলাই ল'বা। ঠিক আছে, এতিয়া আছে তোমালোকৰ 8 নম্বৰত আছে কি? তলত দিয়া শব্দকেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ কবিতাটোৰ পৰা বাছি উলিওৱা। তলত এই শব্দবোৰ দিয়া আছে, ইয়াত এইবোৰৰ কি কৰিব লাগিব? বিপৰীত শব্দ বাছি উলিয়াব লাগিব এই পাঠটিৰ পৰা। কিন্তু কান্দাৰ বিপৰীত কি হ'ব? হাঁহে। ঠিক আছে, ডুবেৰ ইংলিছ কি হ'ব? ভাহে। আৰম্ভৰ ইংলিছ কি হ'ব? সমাপ্ত। পাৰ, নোৱাৰ। তাৰপিছত জপাই, খুলি, সোমাও, নোসোমাও। এইটো ইজি, তোমালোকে জানাই। মানে বিপৰীত হৈছে মানে ওলোটাটো হ'ব লাগিব। মিনিংটো কি হ'ব লাগিব? তাৰ ওলোটাটো হ'ব লাগিব। চ' যদি কিবা এটা বস্তু তুমি পাৰা, ইয়াৰ ওলোটাটো কি হ'ব? নোৱাৰা। জপাই মানে মুজি থোৱা, ইয়াৰ বিপৰীত কি হ'ব? খুলি থোৱা। সোমাও হ'লে কি হ'ব? নোসোমাও। আৰম্ভ হ'লে কি হ'ব? শেষ হ'ব বা সমাপ্ত হ'ব। ডুবিলে আকৌ ডুবাৰ ইংলিছ কি? ডুবাৰ বিপৰীত কি হ'ব? ভাহে। কান্দিলে কি হ'ব? হাঁহি হ'ব। তাৰপিছত আছে তোমালোকৰ 9 নম্বৰত আছে বাক্য ৰচনা কৰা পথাৰ। বৰষুণৰ পানীৰে পথাৰখন ভৰি পৰিছে। তাৰপিছত বৰষুণ আহিলে খেতি ভাল হয়। তাৰপিছত ডাবৰ খুব খালে বৰষুণ আহে। নিজৰা কুল শব্দ কৰি
বৈ আহিছে, এইটো আহিছে হ'ব। নাও, পানীত নাও চলাই ভাল লাগে, এইবোৰ হ'ল কি তোমালোকৰ বাক্য ৰচনা কৰা। এইখিনিতে তোমালোকৰ এই পাঠটিৰ অন্তৰ্গত ইম্পৰ্টেণ্ট গোটেইখিনি বস্তু আমি আলোচনা কৰা হৈ গ'ল। আশা কৰিছোঁ তোমালোকক ভিডিঅ'টোৰ দ্বাৰা বহুত উপকাৰ হৈছে। তোমালোকে কি কৰিবা, যদি এতিয়ালৈকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা আৰু চেনেলটো শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।